নমস্কাৰ। শিক্ষক কৰ্মচাৰী সমাজৰ ব্লেক ডে কাৰ্যসূচী। সদৌ অসম কৰ্মচাৰী পৰিষদে অহা 1 ফেব্ৰুৱাৰী 2024 দিনটি ব্লেক ডে হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে আৰু এই আহ্বানলৈ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাইও পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু এই ক্ষেত্ৰত আজি যি গণ আলোড়ন হৈছিলে সেই আলোড়ন সফল হোৱাৰ পাছত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা প্ৰতিগৰাকী কৰ্মচাৰীলৈ এক পত্ৰ প্ৰেৰণ কৰা হৈছে। মই সেই পত্ৰভাগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। আজি ইংৰাজী 31 জানুৱাৰী 2024 তাৰিখে অসমৰ কৰ্মচাৰী সমাজে গুৱাহাটীৰ পশ্চিম বৰগাঁও খেলপথাৰত গণ আন্দোলন কাৰ্যসূচীৰে পুনৰবাৰ যি অদম্য সাহস আৰু OPS পুনৰ প্ৰতিষ্ঠাৰ দৃঢ় সংকল্প গ্ৰহণ কৰিলে তাৰ বাবে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ হৈ আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ এই গণ আলোড়নে যে চৰকাৰ আৰু ৰাজনৈতিক শক্তিসমূহক সঠিক বাৰ্তা দিব সেয়া খাটাং। আজিৰ কাৰ্যসূচীত সহযোগ কৰা সকলো সংস্থা সংঘৰ লগতে ৰাজ্যৰ বিশিষ্ট ব্যক্তি আৰু সংবাদসেৱী সকলোকো এই চেগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। সতীৰ্থসকল, ইংৰাজী 2018 চনত আৰম্ভ কৰা OPS পুনৰ প্ৰতিষ্ঠাৰ মহাসংগ্ৰামৰ অংশস্বৰূপে 2020 চনৰ পৰা প্ৰতি বছৰৰ 1 ফেব্ৰুৱাৰী তাৰিখৰ দিনটি সংস্থাৰ আহ্বানত শিক্ষক কৰ্মচাৰী সমাজে ব্লেক ডে পালন কৰি আহিছে। এই বেলিও আমাৰ পৰম্পৰা অনুসৰি অসমৰ শিক্ষক কৰ্মচাৰীসকলক কাইলৈ ইংৰাজী 1 ফেব্ৰুৱাৰী দিনটো ব্লেক ডে হিচাপে পালন কৰিবলৈ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ হৈ আহ্বান জনালোঁ। উক্ত দিনটোত সকলো চৰকাৰী শিক্ষক কৰ্মচাৰীয়ে ক'লা বেজ পৰিধান কৰি সামাজিক মাধ্যমত ফটো আপলোড কৰি প্ৰতিবাদ সাব্যস্ত কৰিব। NPS বিৰোধী আৰু OPS প্ৰাপ্তিৰ সকলো আন্দোলনলৈ আমাৰ সংগঠনে সমৰ্থন আগবঢ়াই আহিছে। সদৌ অসম কৰ্মচাৰী পৰিষদে অহা 1 ফেব্ৰুৱাৰী 2024 দিনটি ব্লেক ডে হিচাপে পালন কৰিবলৈ জনোৱা আহ্বানক সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই পূৰ্ণ সমৰ্থন আগবঢ়াইছে। সভাপতি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা। অৰ্থাৎ কাইলৈ আমি সকলো শিক্ষক কৰ্মচাৰীয়ে ক'লা বেজ পৰিধান কৰি ফটো তুলি পেলাই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব দিছে আৰু নিজৰ কৰ্তব্য পালনৰ সময়ত ক'লা বেজ পৰিধান কৰি পেলাই ব্লেক ডে হিচাপে পালন কৰিবলৈ সংস্থাৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে। ইনফৰ্মেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।